নমস্কাৰ। এনি ভাৰত 24 চাই থকাৰ বাবে আপোনালোকক সকলোকে স্বাগতম জনাইছো। মই এই মুহূৰ্তত উপস্থিত আছো, এয়া হৈছে গোলকগঞ্জ সমষ্টিৰ অন্তৰ্গত লোহাজানি এখন জৰাজীৰ্ণ ৰাস্তাৰ ওপৰতে মই এই মুহূৰ্তত উপস্থিত আছো। আপোনালোকে লক্ষ্য কৰিছে ইয়াতে মোটামুটি এটা মানুহ ডুব গৈ থাকে, এনেকুৱা এটা ৰাস্তাত মই এই মুহূৰ্তত উপস্থিত আছো। এইখন অসমতে চৰকাৰ বা বিধায়ক বা কিবা আছেনে নাই, চৰকাৰ যন্ত্ৰ আছেনে নাই, ইয়াতে এটা আচৰিত ধৰণৰ এটা কথা হৈ পৰিছে। আপোনালোকে লক্ষ্য কৰিছে এটা মানুহ ইয়াতে ডুব গৈ আছে, এনেকুৱা ৰাস্তাৰ অৱস্থা হৈছে। আচলতে এনেকুৱা পৰিস্থিতি দেখি আচলতে লাজে লাগিছে। ইয়াতে স্থানীয় ব্যক্তি আছে, এই বিষয়ে মই কথা পাতিবলৈ মই চেষ্টা কৰিম। হয়, আচলতে কি ক'ব এনেকুৱা যে ৰাস্তাৰ অৱস্থা, আচলতে কি ক'ব এই বিষয়ে? এই ৰাস্তাৰ বিষয়ে কি কম, কেইদিন আগতো মানে কি আছিলে, যেতিয়া মানে আমাৰ বৰ্ষাৰ আগত মানে ভাল আছিলে। যেতিয়া বৰ্ষা আহি গ'ল, বান আহি গ'ল, বানৰ পিছে পিছে মানে এনেকা ৰাস্তা হৈ গৈছে। বানটো কমচে কম 2-3 মাহ হৈ ডেৰ মাহ হৈ গ'ল। ডেৰ মাহৰ আগত কি হৈছিলে, ইলেকশ্যন আহিছিলে, আমাৰ পঞ্চায়ত ইলেকশ্যন আহিছিলে। পঞ্চায়ত ইলেকশ্যনৰ কালত মানে আমাৰ গাঁওবাসী মানুহবিলাক একগোট হৈ ফালে ইয়াত আহি ফালে মানে যি মানে নতুন মানে কাউন্সিলৰ প্ৰেচিডেণ্ট মানে দাঁড়াইছে, সিহঁতক ধৰি পেলাই আহিলে। আহোঁতে সিহঁতক কলো এই 15-20 গাড়ী ইয়াত পেলাইছিলে, এই আগফালে পেলাইছিলে, এনেকা কৰি আৰু কি 15-20 গাড়ী মাটি পেলাইছিলে ব্যক্তিগতভাৱে পেলাইছে। সিহঁতৰ নিজৰ পকেটৰ পইচা দি পেলাইছে। চৰকাৰে ইয়াতে কোনো ধৰণৰ মানে বিধি ব্যৱস্থা লোৱা নাই আজিলৈকে। মানে স্কুলত ছাত্ৰ ছাত্ৰী যাবৰ কাৰণে একো সুবিধা নাছিলে। মানে এই চৰকাৰৰ মানুহ আহি পেলাই কেইটা সিফাল দি যায়, কেইটা সিফাল দি যায়। মানে গাড়ী আহে আৰু ট্ৰেক্টৰ আহি পেলাই বিশেষকৈ আৰু ৰাস্তাখন বেছি খাৰাপ কৰি দিয়ে। আচলতে চৰকাৰক আপুনি কি জনাব? চৰকাৰে অলপ ধ্যান দিব লাগে। খালি এই ইলেকশ্যন আহি যায়, আমিতো চৰকাৰক ডাইৰেক্ট ক'ব নোৱাৰা, আমি জাগা চিনি নাপাওঁ। এই যে বিধায়ক বিলাক যে আছে, মানে কাউন্সিলৰ প্ৰেচিডেণ্ট বা আমাৰ MLA, কেতিয়াও ইয়াত আহি ফালে যে এটা চাইখিনি যে এটা কাম কৰি দিব, এনেকা কৰি দিয়া নাই। আৰু কি কম, MLA তাতো গৈছিলো, কয় হ'ব, টেনচন কৰিব নাই, কাম ধৰাইছো, হ'বই, এনেকা কৰি কৈ থয়। আমি গুচি আহো। এনেকা কৰি কেইদিন গ'ল, একো মানে বিধি ব্যৱস্থা লোৱা নাই। মানে চৰকাৰৰ প্ৰতি মানে আস্থা হেৰুৱাই গৈছে, এনেকুৱা এটা পৰিস্থিতি হয়তো ইয়াতে দেখা গৈছে। হয়, আচলতে ইয়াতে আৰু এজন ব্যক্তি আছে, মই কথা জানিবলৈ চেষ্টা কৰিম। চৰকাৰ কি জানাম, চৰকাৰটো কামটো কৰি দিয়ক। কামটো লাগে, আমাৰ ৰাস্তা ভাল হলেহে মানুহ ভাল থাকিব। ৰাস্তা বেয়া হলে আৰু মানুহ আৰু কেনেকুৱা চলিব। ইলেকশ্যনৰ আগত কি প্ৰতিশ্ৰুতি দিছে? ইলেকশ্যনৰ আগততো কৈছিলে, চৌহানক কৈছিলে, অশ্বিনী ৰায় চৰকাৰক কৈছিলে যে তোমালোকৰ ৰাস্তাটো মই ভালদৰে বনাই দিম, কিন্তু নবনালে। অশ্বিনীৰ কাৰ্যকালটো গ'ল, চৌহানৰ কাৰ্যকালটো গ'ল, ৰাস্তা হোৱা নাই। আমাৰ বহুত অসুবিধা। আচলতে দেখা গৈছে ৰাস্তাৰ যি অৱস্থা, সেই বিষয়ে কি ক'ব আপুনি? আমাৰ ইমান যে সমস্যা হৈছে যে, আমাৰ অহা যোৱাৰ কাৰণে ইমান সমস্যা হৈছে যে আমি চাইকেলে যাব নোৱাৰো। আমি যে খোজকাঢ়ি যাম, তেতিয়াও আমি যোৱা। সেইকাৰণে আমাক যে অলপ সহায় কৰি দিয়ে, যাতে আমাৰ এই বাট পথ বিলাক ভাল হয়, সুচল হয়, সুব্যৱস্থা হয়, যাতে আমি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বিলাকে যাব নোৱাৰে সুচল অৱস্থাত। আমি যে অহা যোৱা কৰিম, যাব নোৱাৰো, যাতে এই চৰকাৰে যাতে আমাক ইমান সা সুবিধা দিয়ে, সেইকাৰণে আমি সেৱা জনাইছো।